নমস্কাৰ সকলোলে আমি আসাম হিষ্ট্ৰীৰ বিষয়ে আলোচনা কৰি আছিলোঁ আৰু ইতিমধ্যে আমি আসাম হিষ্ট্ৰীৰ আসামৰ প্ৰি হিষ্ট্ৰী আৰু আসামৰ এনচিয়েন্ট হিষ্ট্ৰী ডিসকাশন কৰিলোঁ আৰু মই আপোনালোকক কৈছিলোঁ নেক্সট ভিডিঅ'ত আমি আসামৰ মেডিয়েবল হিষ্ট্ৰীৰ বিষয়ে আলোচনা কৰিম তো আমি আকৌ কৈ দিছোঁ অসম ইতিহাসক চাৰিটা ভাগত ভাগ কৰা হৈছে কি এনচিয়েন্ট হিষ্ট্ৰী মেডিয়েবল হিষ্ট্ৰী মডাৰ্ণ হিষ্ট্ৰী আৰু আপ টু ইণ্ডিপেণ্ডেন্সৰ পাছৰ যিখিনি হিষ্ট্ৰী সেইখিনি হিষ্ট্ৰী তো আমি এনচিয়েন্ট হিষ্ট্ৰীৰ বিষয়ে আলোচনা কৰিলোঁ আৰু আজি আলোচনা কৰিম আমি মেডিয়েবল হিষ্ট্ৰী মেডিয়েবল হিষ্ট্ৰী আৰম্ভ হয় 1206 চনৰ পৰা কিমান চনলৈকে 1826 চনলৈকে আৰু 1206 চনৰ বেংগলৰ সুলতান বখতিয়াৰ খিলজী যেতিয়া অসম আক্ৰমণ কৰিছিলে তেতিয়াৰ পৰাই আমাৰ অসমৰ ইতিহাসৰ মধ্য ইতিহাস বুলি ধৰা হয় সেই সময় পৰাই আৰু কেতিয়ালৈকে হয় 1826 চনলৈকে অৰ্থাৎ ইয়াণ্ডাবু সন্ধিলৈকে তো 1200 চন যেতিয়া সোমায় আমি বিশেষকৈ অসমৰ ইতিহাসৰ আহোমৰ বিষয়ে চাব লাগিব কিন্তু আমাৰ এনচিয়েন্ট হিষ্ট্ৰী আৰু মেডিয়েবল হিষ্ট্ৰীৰ মাজত থকা কেইটামান ডাইনেষ্টি যিকেইটা নেকি আমি ইগনোৰ কৰিব নোৱাৰো সেইকেইটা বিষয়ে প্ৰথমতে আলোচনা কৰি ল'ম আৰু সেইকেইটা বিষয়ে আলোচনা কৰি হোৱাৰ পাছতে আমি ডাইৰেক্ট আহোমৰ ডাইনেষ্টিৰ বিষয়ে গুচি যাম আহোম বংশৰ লৈ গুচি যাম আৰু আহোম বংশৰ বিষয়ে যিখিনি গুৰুত্বপূৰ্ণ কথা সেইখিনি আমি আলোচনা কৰিম তো আমি পোনপ্ৰথমে আলোচনা কৰিম সেই বংশকেইটা যিকেইটা বংশ এনচিয়েন্ট হিষ্ট্ৰীটো অলপ সোমায় অৰ্থাৎ 1100 বা 1000 এনেকুৱা ধৰণৰ খ্ৰীষ্টাব্দত যোনবিলাক প্ৰতিষ্ঠা হৈছিলে সেইখিনি বিষয়ে আলোচনা কৰিম আৰু তেওঁলোকে গৈ গৈ আহোমৰ লগতো টাচ কৰিছে গতিকে আমি দুইটা পাৰ্টত দেখিবলৈ পোৱা যায় তেওঁলোকক তো সেইকেইটা বিষয়ে আমি আলোচনা কৰিলো আহক সেই বংশকেইটা হৈছে খেন বংশ চুতীয়া বংশ কছাৰী বংশ কোচ বংশ এইকেইটা ঠিক আছে তো প্ৰথম আমি চাম খেন বংশৰ বিষয়ে মই যোনকেইটা ইম্পৰ্টেণ্ট সেইকেইটা কৈ যাম তেওঁলোকৰ হিষ্ট্ৰীৰ বিষয়ে পঢ়িব গ'লেতো বহুত এটা দীঘল ভিডিঅ' বনিব কিন্তু ইমানবিলাক চোৱাৰ আমি প্ৰয়োজন নাই যোনখিনি ইম্পৰ্টেণ্ট সেইখিনি মাত্ৰ চাই যাম তো খেন বংশৰ প্ৰতিষ্ঠাপক কোন নীলধ্বজ মই কি ক'লোঁ খেন বংশৰ প্ৰতিষ্ঠাপক নীলধ্বজ মানে খেন বংশৰ প্ৰথম ৰজা নীলধ্বজ ক্লিয়াৰ আৰু খেন বংশৰ শেষৰ ৰজা নীলম্বৰ খেন বংশৰ শেষৰ ৰজা নীলম্বৰ খতম প্ৰথম ৰজা আৰু শেষৰ ৰজা আমি নেক্সট আহিম চুতীয়াসকলৰ বিষয়ে চুতীয়া বংশৰ প্ৰতিষ্ঠাপক বীৰপাল চুতীয়া বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে বীৰপালে প্ৰতিষ্ঠা কৰিছিলে আপোনালোকে কনফিউজ নহ'ব সেই পাল বংশৰ লগত ধৰ্মপাল নীতিপাল জয়পাল বীৰপাল এইবিলাক আপোনালোকে কনফিউজ হ'ব সেইকাৰণে আপোনালোকে ভালকৈ চাই যাব পাল আৰু যিটো চুতীয়া বংশ তাৰ মাজত তো চুতীয়া বংশৰ প্ৰতিষ্ঠাপক বীৰপাল আৰু কিমান চনত প্ৰতিষ্ঠা কৰিছিলে 1187 ঠিক আছে 1187 চনত প্ৰতিষ্ঠা কৰিছিলে আৰু ৰাজধানী ক'ত আছিলে স্বৰ্ণগিৰিত ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে কোনে বীৰপালে 1187ত চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিলে আৰু চুতীয়া ৰাজ্যৰ একেবাৰে শ্ৰেষ্ঠ ৰজা কোন ৰত্নধ্বজপাল আপোনালোকে হয়তো নামটো শুনিছেই মাজুলীৰ পৰা শদিয়ালৈ ৰত্নধ্বজপালেই চুতীয়াসকলৰ ৰাজধানী হস্তান্তৰ কৰিছিলে ঠিক আছে তো প্ৰথম চুতীয়াসকলৰ ৰাজধানী আছিলে মাজুলীত ঠিক আছে প্ৰথম চুতীয়াসকলৰ ৰাজধানী আছিলে স্বৰ্ণগিৰিত নেক্সট মাজুলীত আহিলে মাজুলীৰ পৰা শদিয়ালৈ ৰাজধানী হস্তান্তৰ কৰিলে ৰত্নধ্বজপালে আৰু চুতীয়াসকলৰ এইজন আছিলে শ্ৰেষ্ঠ ৰজা চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন তেনেহ'লে ৰত্নধ্বজপাল আৰু চুতীয়াসকলৰ প্ৰথম ৰজা কোন বীৰপাল আৰু এই চুতীয়াসকলৰ শেষৰ ৰজা কোন নিত্যপাল মই আকৌ কৈ দিছোঁ চুতীয়াসকলৰ প্ৰথম ৰজা বীৰপাল চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা ৰত্নধ্বজপাল যোনে নেকি মাজুলীৰ পৰা শদিয়ালৈ ৰাজধানী হস্তান্তৰ কৰিছিলে আৰু চুতীয়াসকলৰ শেষৰ ৰজা নিত্যপাল আৰু চুতীয়াসকলৰ শেষৰ ৰাণী কোন সাধিনী মানে কি নিত্যপালৰ পত্নী সাধিনী নহয় জানো আৰু এই সাধিনী দিৱস সতী সাধিনী দিৱস আপোনালোকে শুনিছেই এই 21 এপ্ৰিল তাৰিখে এই চুতীয়াসকলৰ শেষৰ ৰাণী তাৰ নামতেই সতী সাধিনী দিৱস পালন কৰা হয় 21 এপ্ৰিল তাৰিখে আৰু এই চুতীয়াসকলেই অসমত প্ৰথম খাৰ বাৰুদৰ ব্যৱহাৰ কৰিছিলে যিটো নেকি পাছলৈ আহোমসকলে শিকিছিলে অৰ্থাৎ চুতীয়াসকলে আহোমসকলক খাৰ বাৰুদৰ ব্যৱহাৰ সম্পৰ্কে শিকাইছিলে আৰু আহোমসকলে শিকিছিলে চুতীয়াসকলৰ পৰা খাৰ বাৰুদৰ ব্যৱহাৰ সম্পৰ্কে তো আমি খেন বংশ ডিসকাশন কৰিলোঁ চুতীয়া বংশ ডিসকাশন কৰিলোঁ আমি কলৈ যাম কছাৰীসকলৰ বিষয়ে তো কছাৰীসকলৰ প্ৰথম ৰজা হৰিচন্দ্ৰ দ্বিতীয় মই কি ক'লোঁ হৰিচন্দ্ৰ দ্বিতীয় যদি আপোনালোকে এখন বহি লৈছে নোট কৰি যাব হয়তো মোৰ ভইচটো বা মোৰ শব্দটো কোৱা স্পষ্ট হৈছে আপোনালোকে লিখিবলৈ পাৰিব লিখি ল'ব
ঠিক আছে কছাৰীসকলৰ প্ৰথম ৰজা হৰিচন্দ্ৰ দ্বিতীয় আৰু কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত খাছপুৰ ঠিক আছে মানে কছাৰী বংগ প্ৰতিষ্ঠা কোনে কৰিছিলে হৰিচন্দ্ৰ দ্বিতীয়ই কৰিছিলে অৰ্থাৎ কছাৰীসকলৰ প্ৰথম ৰজা হৰিচন্দ্ৰ দ্বিতীয় আৰু কছাৰীসকলৰ প্ৰথম ৰাজধানী খাছপুৰ আৰু কছাৰীসকলৰ শেষ ৰজা গোবিন্দ চন্দ্ৰ নাৰায়ণ ইমান কেইটাই আমাৰ প্ৰয়োজনীয় কথা এই বংশকেইটাৰ বিষয়ে নেক্সট আমি কলৈ যাম কোচ বংশৰ বিষয়ে অলপ আমি চাব লাগিব কাৰণ এই বংশটোতেই আমাৰ শংকৰদেৱ মাধৱদেৱ তেওঁলোকে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে নৰনাৰায়ণে তেওঁলোকক স্থান দিছিলে নহয় জানো তো আমি তেওঁলোকৰ বিষয়ে অলপ চাব লাগিব তো কোচ বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিলে বিশ্বসিংহ ঠিক আছে আৰু বিশ্বসিংহ কাৰ পুত্ৰ আছিলে হাৰিয়ামণ্ডল মানে হাৰিয়ামণ্ডলৰ পুত্ৰ বিশ্বসিংহই কোচ বংশ প্ৰতিষ্ঠা কৰিছিলে আৰু কোচ বংশৰ প্ৰথম ৰাজধানী মানে বিশ্বসিংহই কোচবিহাৰত কোচ বংশ প্ৰতিষ্ঠা কৰিছিলে অৰ্থাৎ কোচ বংশৰ ৰাজধানী কোচবিহাৰ ক্লিয়াৰ আৰু কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন নৰনাৰায়ণ আৰু কোচসকলৰ এই নৰনাৰায়ণ হ'ল দ্বিতীয়জন ৰজা আৰু শ্ৰেষ্ঠ ৰজা আৰু নৰনাৰায়ণক বহুত গুৰুত্ব দিয়া হয় কাৰণ নৰনাৰায়ণে বিভিন্ন ধৰণৰ কাম কৰিছিলে ঠিক আছে তো তাৰ বিষয়ে অলপ আজি চাই লোৱা হওক তো নৰনাৰায়ণক অন্য এটা নামেৰেও জনা যায় সেইটো হৈছে মল্লদেৱ ঠিক আছে তো নৰনাৰায়ণক মল্লদেৱ নামেৰেও জনা যায় আৰু নৰনাৰায়ণ হ'ল চুতীয়া ক্ষমা কৰিব কোচসকলৰ শ্ৰেষ্ঠ আৰু দ্বিতীয় ৰজা আৰু নৰনাৰায়ণৰ এজন সেনাপতি আছিলে তাৰ নাম আছিলে চিলাৰায় আপোনালোকে চিলাৰায় দিৱস পালন কৰে নহয় তো নৰনাৰায়ণৰ সেনাপতি চিলাৰায় আৰু চিলাৰায়ক শুক্লধ্বজ বুলিও জনা যায় বহুতে আকৌ কনফিউজ হয় মল্লদেৱ আৰু শুক্লধ্বজৰ মাজত চাওক নৰনাৰায়ণ হৈছিলে ৰজা আৰু নৰনাৰায়ণৰ অন্য এটা নাম মল্লদেৱ আৰু নৰনাৰায়ণৰ সেনাপতি আছিলে চিলাৰায় আৰু চিলাৰায় অন্য এটা নাম শুক্লধ্বজ মানে নৰনাৰায়ণ মল্লদেৱ আৰু চিলাৰায় শুক্লধ্বজ একদম কনফিউজ নহ'ব ক্লিয়াৰ হৈ থাকক এইবিলাক নেক্সট আমাৰ যে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শংকৰদেৱ এই শংকৰদেৱক স্থান কোনে দিছিলে নৰনাৰায়ণে দিছিলে আৰু নৰনাৰায়ণৰ দিনত যিটো মুদ্ৰা আছিলে যি মুদ্ৰা প্ৰচলন কৰিছিলে কোচ বংশই সেই মুদ্ৰাৰ নাম আছিলে নাৰায়ণী মনত ৰাখিব নাৰায়ণী কুৱেশ্যন আহিব পাৰে নেক্সট নৰনাৰায়ণক কামৰূপৰ বিক্ৰমাদিত্য বুলিও কোৱা হয় কামৰূপৰ বিক্ৰমাদিত্য কোন তেনেহ'লে নৰনাৰায়ণ আমি কুৱেশ্যন আহিলে কৰিব পাৰিব লাগিব নেক্সট নৰনাৰায়ণে গোসাঁই কমলালীও নিৰ্মাণ কৰিছিলে এইটো ইম্পৰ্টেণ্ট নৰনাৰায়ণে কি নিৰ্মাণ কৰিছিলে গোসাঁই কমলালী তাৰ উপৰিও এতিয়া আমাৰ কামাখ্যা মন্দিৰ যিটো আছিলে সেইটো বৰ্তমানৰ কামাখ্যা মন্দিৰটো নৰনাৰায়ণে নিৰ্মাণ কৰিছিলে প্ৰথম কামাখ্যা মন্দিৰটো নৰকাসুৰে আখ্যানত আছে নৰকাসুৰে যিটো তাৰ মানে চিৰি আছে সেই চিৰি নিৰ্মাণ কৰিছিলে নেক্সট ম্লেছা বংশৰ ৰজাসকলে কামাখ্যা মন্দিৰটো নিৰ্মাণ কৰিছিলে আৰু এতিয়া যোনটো কামাখ্যা মন্দিৰ আছে সেইটো পুনৰ নিৰ্মাণ কৰাইছিলে নৰনাৰায়ণে মনত ৰাখিব ঠিক আছে তো আমি খেন বংশ চুতীয়া বংশ কছাৰী বংশ কোচ বংশৰ বিষয়ে চালোঁ তো আমি এতিয়া ডাইৰেক্টলি যাবগৈ পাৰিম ক'লে আহোমসকলৰ বিষয়ে আমি এফালে ক্লিয়াৰ হৈ গ'লো নহয় এতিয়া আমি ডাইৰেক্ট আহোমসকলৰ বিষয়ে যাব পাৰিম তো আজি আমি এই ভিডিঅ'টোতে আহোমসকলৰ বিষয়ে ষ্টাৰ্টিং কৰি দিওঁ আৰু নেক্সট ভিডিঅ'ত আমি ধুনীয়াকৈ আহোমসকলৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম তো মই প্ৰথমতে কৈছিলোঁ যে মেডিয়েবল হিষ্ট্ৰী কেতিয়াৰ পৰা আৰম্ভ হয় 1206 চনৰ পৰা ঠিক আছে 1206 আৰু যেতিয়া বক্তিয়াৰ খিলিজীয়ে অসম আক্ৰমণ কৰিছিলে তেতিয়াৰ পৰাই মেডিয়েবল হিষ্ট্ৰী হিচাপে ধৰা হয় অৰ্থাৎ বক্তিয়াৰ খিলিজীয়ে কিমান চনত অসম আক্ৰমণ কৰিছিলে 1206 চনত মনত ৰাখিব আৰু তেতিয়া অসমৰ ৰজা কোন আছিলে যেতিয়া নেকি বক্তিয়াৰ খিলিজীয়ে 1206 চনত অসম আক্ৰমণ কৰিছিলে তেতিয়াৰ অসমৰ ৰজা আছিলে পিঠু মনত ৰাখিব আৰু বক্তিয়াৰ খিলিজীয়ে অসমক ডাইৰেক্ট এটেক আক্ৰমণ কৰিম বুলি অহা নাছিলে তেওঁ ত্ৰিবতলৈ যাব বিচাৰিছিলে আৰু তেতিয়া পিঠুৱে বাধা দিছিলে সেইকাৰণে যুদ্ধ হৈছিলে তো বক্তিয়াৰ খিলিজীয়ে ত্ৰিবতলৈ যাব বিচাৰিছিলে আৰু পিঠুৱে বাধা দিয়াৰ কাৰণে যুদ্ধখন হৈছিলে 1206 চনত ঠিক আছে নেক্সট আমি যাবগৈ লাগিব ক'লৈ আহোমসকলৰ বিষয়লৈ ঠিক আছে তো আহোমসকলৰ প্ৰথম ৰজা কোন চুকাফা আৰু আহোমসকলে কিমান চনত আহি আমাৰ অসমত উপস্থিত হৈছিলে 1228 চনত অৰ্থাৎ 1228 চনত চুকাফাই আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈছিলেহি আৰু চুকাফা ক'ৰ আছিলে চীনদেশৰ আছিলে মুংমাৰ আছিলে তেতিয়া মুংমা বুলি কোৱা হৈছিলে মুংমাৰ আছিলে আৰু চান নামৰ এটা বংশৰ পৰা আহিছিলে আৰু পাটকাই পৰ্বত পাৰ হৈ আহিছিলে আৰু কিমান চনত তেতিয়া ওলাই আহিছিলে মুংমাৰ পৰা তেওঁলোকে 1215 চনত ওলাই আহিছিলে সেই মুংমাৰ পৰা আহি পাটকাই পৰ্বত পাৰ হৈ আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত 1228 চনত উপস্থিত হৈছিলে ইমান বছৰ লাগিছিলে 1215 পৰা 1228 চনত উপস্থিত হৈছিলে আগতেতো কোনো প্লেন নাছিলে উৰি আহিম তো তেওঁলোকে খোজকাঢ়ি আহিছিলে
পাটকাই পৰ্বত পাৰ হৈ মেলি উপস্থিত হৈছিলে ঠিক আছে তো 1228 পৰা 1826 চনলৈকে আহোমসকলে আমাৰ অসমত ৰাজত্ব কৰিছিলে আমি টোটেল যদি ইয়েৰটো চাওঁ 598 598 বছৰ প্ৰায় 600 বছৰ ঠিক আছে প্ৰায় 600 বছৰ বুলি কোৱা হয় তো 1228 চনত চুকাফাই অসমত উপস্থিত হৈ 1253 চনত 1253 চনত চৰাইদেউত আহোমৰ প্ৰথম ৰাজধানী স্থাপন কৰে আৰু এই চুকাফাই অসমত বুৰঞ্জী লিখা প্ৰথা প্ৰথম আৰম্ভ কৰে কি ভাষাত লিখিছিলে আহোম ভাষাত লিখিছিলে ক্লিয়াৰ আৰু যেতিয়া নেকি চুকাফাই অসমত উপস্থিত হৈছিলে মৰাণসকলৰ ৰজা কোন আছিলে বড়ৌচা আছিলে মনত ৰাখিব আৰু খুব এটা গুৰুত্বপূৰ্ণ পদবী বুঢ়াগোহাঁই আৰু বৰগোহাঁই এই বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদৰ সৃষ্টি কোনে কৰিছিলে চুকাফাই ঠিক আছে চুকাফাই বুঢ়াগোহাঁই আৰু বৰগোহাঁই নামৰ পদৰ দুটা সৃষ্টি কৰিছিলে আৰু মই ক'লো 1215 চনত মুংমাৰ পৰা চুকাফাই আহিছিলে পাটকাই পৰ্বত পাৰ হৈ 1228 চনত উপস্থিত হৈছিলে আৰু 1253 চনত চৰাইদেউত প্ৰথম ৰাজধানী স্থাপন কৰিছিলে আৰু 1268 চনত 1268 চনত চুকাফাৰ মৃত্যু হৈছিলে তো কোনকেইটা চন আপোনালোকে মনত ৰাখিব 1215 1228 1253 আৰু 1268 ক্লিয়াৰ এই চনকেইটা মনত ৰাখিব 1215 চনত মুংমাৰ পৰা আহিছিলে 1228 চনত অসমত উপস্থিত হৈছিলে 1253 চনত চৰাইদেউ প্ৰথম ৰাজধানী স্থাপন কৰিছিলে আৰু 1268 চনত চুকাফাৰ মৃত্যু হৈছিলে ক্লিয়াৰ আৰু মই এইখিনিতে কৈ যাওঁ চুকাফাৰ পুত্ৰ কোন আছিলে চুতেওফা আৰু চুতেওফাৰ পুত্ৰ চুবিনফা তো আমি নেক্সট চুতেওফা চুবিনফাৰ বিষয়ে আলোচনা কৰিম আৰু আহোম ডাইনেষ্টিৰ যোনকেইটা ইম্পৰ্টেণ্ট টপিক ইম্পৰ্টেণ্ট ৰজা ৰুদ্ৰসিংহই হওক বা প্ৰতাপ সিংহই হওক চুহুংমুঙেই হওক যিবিলাক ইম্পৰ্টেণ্ট এক্সামত আহে সেইবিলাক আলোচনা কৰিম তেওঁলোকে কি কিনো নিৰ্মাণ কৰিছিলে কি কিনো কাৰ্য সম্পাদন কৰিছিলে তেওঁলোকৰ সেনাপতি কোন আছিলে সেইবিলাক সকলোবিলাক চাম আৰু কি কিনো যুদ্ধ কৰিছিলে শৰাইঘাটৰ যুদ্ধৰ সম্পৰ্কে চাম আমি লাচিতৰ সম্পৰ্কে চাম ঠিক আছে নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম কাৰণ আমি এই আহোম ডাইনেষ্টিটো এটা বহুত মানে দীঘল ডাইনেষ্টিটো আমি ভালকৈ আলোচনা কৰিব লাগিব নহয় জানো 600 বছৰ ৰাজত্ব কৰিছিলে যিহেতু তেওঁলোকৰ হিষ্ট্ৰী বহুত বেছি আমি ভালকৈ এটা ভিডিঅ' আলোচনা কৰিম নেক্সট ভিডিঅ'ত কিন্তু মই আজি এই ভিডিঅ'টোতে ক্লিয়াৰ হৈ ল'লোঁ যে কছাৰীসকল চুতীয়াসকল খেন বংশসকল এই বংশকেইটা ক্লিয়াৰ হৈ কিনে আমি নেক্সট আহোমলৈ গুচি যাব পাৰিলোঁ ঠিক আছে নেক্সট ভিডিঅ'ত আমি আহোমসকলৰ বিষয়ে আলোচনা কৰিম আৰু হিষ্ট্ৰী আমি ক্লিয়াৰ কৰিম আপোনালোকক কথা দিছোঁ মই নিজে যিখিনি পঢ়ি আছোঁ সেইখিনি মই ধুনীয়াকৈ চিৰিয়েলি নোটছ বনাই গৈছোঁ আৰু সেই নোটছখিনিৰ পৰাই আপোনালোকক চাই বা নিজে যিখিনি পঢ়ি বুজি পাইছোঁ সেইখিনি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ আপোনালোকে সহজকৈ বুজি পাইছে আৰু আপোনালোকে প্ৰিপাৰেশ্যনবিলাক ভালকৈ কৰক এক্সামটো আপোনালোকে ভালকৈ দিব লাগিব ঠিক আছে বেছি দেৰি নকৰি ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ